মৰাণত জোনাকী মেলৰ ২০তম প্ৰতিষ্ঠা দিৱস সম্পন্ন ভাষা এটা ব্যৱহাৰ কৰিলেহে জীয়াই থাকিব চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সংগমস্থল বৃহত্তৰ মৰাণ অঞ্চলত ২০০৬-১৩ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা লাভ কৰা সাহিত্য সংস্কৃতি চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ ২০তম প্ৰতিষ্ঠা দিৱস যোৱা ১৩ ফেব্ৰুৱাৰীত সন্ধিয়া মৰাণ শাখা অসম চাহ মজদুৰ সংঘৰ আতিথ্যত শাখা সংঘৰ কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ ডাঃ লোহিত কুমাৰ বৰাই বৰ মেলুৱৈ কৰা বৈঠকখনৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আঁত ধৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা তথা জ্যেষ্ঠ সাংবাদিক বাছা বৰাই। মৰাণ শাখা চাহ মজদুৰ সংঘৰ সভাপতি মনোজ তাঁতীয়ে বন্তি প্ৰজ্বলন কৰি মঞ্চ উদ্বোধন কৰাৰ পাছতে মৰাণৰ সুৰপিয়াসী মহিলা মঞ্চৰ শিল্পীসকলে জোনাকী মেলৰ স্থায়ী গীতটো পৰিৱেশন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে। মৰাণ শাখা চাহ মজদুৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ বিশিষ্ট সাহিত্যিক অসম আদিত্য কাকতৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল চাহেৱালাই। অসমীয়া ভাষাটোৰ ওপৰত আলোচনা আগবঢ়াই চাহেৱালাই কয় যে পৃথিৱীৰ যিকোনো এটা ভাষা ব্যৱহাৰ কৰি থাকিলেহে জীয়াই থাকিব। শিক্ষাৰ ক্ষেত্ৰত ভাষাৰ কোনো হেঙাৰ নহয় বুলি বক্তাগৰাকীয়ে কয় যে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি আজিও আমাৰ বহু অসমীয়া ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভাষা সলসলীয়াকৈ ক'ব পৰাৰ লগতে ইংৰাজী মাধ্যমতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। বৈঠকখনত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সাহিত্যিক মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ অনিল শইকীয়া আৰু মৰাণ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপক আত্মাৰাম কুমাৰ। দুয়োগৰাকী বক্তাই মৰাণৰ সাহিত্য অনুষ্ঠান জোনাকী মেলে একেৰাহে ১৯ বছৰ ধৰি কৰি অহাত সন্তোষ প্ৰকাশ কৰে আৰু উদ্যোক্তাসকলৰ শলাগ লয়। জোনাকী মেলে অঞ্চলটোৰ সুনাম কঢ়িয়াই আনিছে বুলি অনুভৱ প্ৰকাশ কৰে অৱসৰপ্ৰাপ্ত বেংক বিষয়া মনমোহন সিং, অৱসৰপ্ৰাপ্ত অভিযন্তা প্ৰবীৰ শৰ্মা, জীৱন বীমা নিগম মৰাণ শাখাৰ প্ৰবন্ধক প্ৰদীপ বৰা, সমাজ সেৱিকা দেৱজানী সন্দিকৈ আৰু প্ৰবীণ কোঁৱৰে। শতাধিক ৰাইজ সমবেত হোৱা অনুষ্ঠানটোত শিঙৰিজান চাহ বাগিচাৰ যুৱক যুৱতীসকলে ঝুমুৰ নৃত্য পৰিৱেশন কৰি হস্ত বৃদ্ধি কৰি তোলে। বাছাবোৰে কৌতুক কৰি ৰখাল কৰি তোলা বৈঠকখনত গীত পৰিৱেশন কৰে ক্ৰমে জ্যোতি দেউৰী, ক্ষীৰেশ্বৰ চুতীয়া, দীপালী দত্ত শইকীয়া, কিৰণ তামাং, বীণা কোঁৱৰ, দীপালী চুতীয়া ফুকন, দীপিকা দত্ত, বিজয়া শইকীয়া, পদ্মিনী লাহন, ৰাণু গগৈ, আৰাধনা গগৈ, অনিমা কোঁৱৰ, বিমান গগৈ, নিপুল হাজৰিকা, বিমল মিত্ৰ, ভূপেন নাথ, লাৱণ্য কলিতা, সবিতা তুতি আৰু কণমানি কুৰ্নিছ ভৰদাসপুৰী। কবিতা পাঠ কৰে ৰুমি ৰঞ্জন গগৈ, অঞ্জু দত্ত, ডাঃ নিৰঞ্জন দাস, সত্যনাথ শৰ্মা, যোগেন্দ্ৰ সিঙে। বাছাবোৰে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচী সামৰণি মৰা হয়। মনৰ আন্ধাৰ পোহৰাই তুলিছে লভিছো এধানি শান্তি, লভিছো এধানি শান্তি। জোনাকী মেল, জোনাকী মেল, এগছি জ্ঞানৰ বন্তি। মনৰ আন্ধাৰ পোহৰাই লভিছো এধানি শান্তি, লভিছো এধানি শান্তি। জোনাকী মেল, জোনাকী মেল, জোনাকী মেল, জোনাকী মেল। নাই ভেদাভেদ আমাৰ মাজত, বহুতো জনাত লিখা উজলি উঠিছে জ্ঞানৰ বন্তি, লভিছো নতুন আশা। নাই ভেদাভেদ আমাৰ মাজত, বহুতো নাট লিখা উজলি উঠিছে জ্ঞানৰ বন্তি, লভিছো নতুন আশা। জোনাকী মেল, জোনাকী মেল, এগছি জ্ঞানৰ বন্তি। মনৰ আন্ধাৰ পোহৰাই তুলিছে লভিছো এধানি শান্তি, লভিছো এধানি শান্তি। জোনাকী মেল, জোনাকী মেল, জোনাকী মেল।
জোনাকী মেল এগছি জ্ঞানৰ বন্তি মনৰ আন্ধাৰ পোহৰাই তুলিছে লভিছো এধানি শান্তি লভিছো এধানি শান্তি জোনাকী মেল জোনাকী মেল জোনাকী মেল জোনাকী মেল জোনাকী মেল কিনি আনিলে খুৰীক ক'লে এইটো বইল কৰিবি খুৰীয়ে বইল শব্দটো সেইদিনা প্ৰথম শুনিছেহে কি বইল কেনেকৈ কৰিম দাদাই শিকাই দিলে যে এনেকৈ তেনেকৈ কৰিবি ঠিক আছে খুৰীয়ে ভাত বনাইছে কণী দুটা ধুই চাউলৰ লগত দি দিলে ভাত পিটিকি চাইছে ভাত হৈ গ'ল কণী পিটিকিছে নাই কণী টান তাৰমানে কণী কি হ'ব এতিয়া ভাতটো সিজি সিজি একেবাৰে দানা হৈ গৈছে তাৰমানে শেষত বাদ কণীকেইটা কাঢ়ি থ'লে আকৌ দাইলত দিবলগীয়া হ'ল দাইল দি দিলে দাইলত কণী দি দিলে দাইলো সিজি একেবাৰে ফেনাফেন হৈ গ'ল পিটিকি চাই কণী নাই কণী বেছি টান হৈছে তাৰমানে ভাবিলে এইকেইটা বেয়া কণী বুলি পেলাই দিলে দাদাই ভাতৰ পাতত আৰু বহিছে কণী দিবই বুলি ভাবি আছে কি হ'ল সুধিলে তেতিয়া খুৰীয়ে ক'লে আপুনি উপাখ্যানটো এনেকৈ হ'ল তেতিয়া আৰু দাদাই কি কৰিলে 22 মাহটো মাতি একদম বেৰতে আগতে হালোৱা চাই থাকে নহয় ভাপকৈ টানি আনি মানে একদম দিলে খেদা তাৰমানে